ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ লৈছোঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰ ইকনমিক্স মেজৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি আণ্ডাৰত নিউ এডুকেশ্যন পলিচি আণ্ডাৰত যোনখন চিলেবাছ হয় সেই চিলেবাছখন আলোচনা কৰিবলৈ লৈছোঁ। কাৰণ বহুত ষ্টুডেণ্টৰ মেছেজ আহি আছে, সেই মেছেজবিলাকৰ সকলোৰে একেখিনি কথাই যে চিলেবাছখন নত কি বস্তু আমি পঢ়িব লাগিব। অৱশ্যে আমি চিলেবাছৰ সম্পৰ্কত অলৰেডি ভিডিঅ' দিয়া হৈছে, কিন্তু আজি আমি চিলেবাছখন আলোচনা কৰাৰ লগতে আমি ইয়াৰ যিখিনি অসমীয়া টাৰ্মছ সেই টাৰ্মছখিনিও আমি কৈ যাম যাতে তোমালোকৰ বুজিবলৈ সহজ হয়। আৰু নেক্সট এটা প্ৰব্লেম আহিছে তোমালোকৰ ফালৰ পৰা, যিহেতু তোমালোকে বৰ্তমান হাই ছেকেণ্ডেৰী অসমীয়া মিডিয়ামত দিছিলা, গতিকে এতিয়া ইংৰাজী মাধ্যমত দিবলৈ লৈছা। হয়তো বহুতে ভয় কৰিছা যে ইংৰাজী মাধ্যমত নোৱাৰিম নেকি, বা ইংৰাজী মাধ্যমত টান হ'ব নেকি, বা কম পাম নেকি, সেনেধৰণৰ তোমালোকৰ ফালৰ পৰা মেছেজ আহিছে। গতিকে সেইখিনি ক'বলৈ বিচাৰিছোঁ যে আমি যদি চিলেবাছখন ফাৰ্ষ্টৰ পৰাই ভালদৰে পঢ়োঁ গোটেই টপিকখিনি, তেতিয়াহ'লে আমাৰ ভয় খাবলগীয়া বা নাম্বাৰ কম হ'ব সেইটো বুলি কথা নাই। তুমি অসমীয়া মিডিয়ামতে লিখা বা ইংৰাজী মাধ্যমতে লিখা, শুদ্ধ যেতিয়া হয় তুমি তাৰ সম্পূৰ্ণ নম্বৰেই লাভ কৰিবা। নেক্সট কথাটো হৈছে হাই ছেকেণ্ডেৰীত যেতিয়া পঢ়িছিলে গোটেই বছৰটো পঢ়ি পেলাই এটা পৰীক্ষা দিব লাগিছিলে, সেইটো ফাইনেল এক্সামিনেশ্যন। কিন্তু এতিয়া তোমালোকৰ যেতিয়া BA ছেমিষ্টাৰৰ পৰীক্ষা দিবা, সেই ছেমিষ্টাৰৰ পৰীক্ষাটোত তোমালোকৰ মেক্সিমাম পঢ়িবলৈ তোমালোকে ভালদৰে 5 মাহমান সময়ে পোৱা যায়। গতিকে সেই 5 মাহৰ ভিতৰতে কলেজৰ কিছুমান ফেষ্টিভেল বা থাকে, হয়নে, বা এনেকুৱা বিভিন্ন ধৰণৰ তোমালোকৰ সুবিধা অসুবিধা থাকে যে আমি এনেকুৱা নহয় যে আমি প্ৰত্যেকটো দিনাখনেই আমি পঢ়িব পাৰোঁ, হয়নে। কিছুমান ফেমিলি ৰিলেটেড ইছ্যু হ'ব পাৰে, কিছুমান কলেজত কিছুমান অনুষ্ঠান পাতিব পাৰে, আমি সেই সকলোখিনি এটেণ্ড কৰিব লাগিব। সেই সকলোখিনি এটেণ্ড কৰি পেলাই 5 মাহ সময়ত এই চিলেবাছখন কেনেধৰণে আমি কমপ্লিট কৰিব পাৰিম সেইটো আচলতে ইম্পৰ্টেণ্ট কথা। আৰু এইটো নহয় যে চিলেবাছখন আমি 5 মাহত পঢ়িব লাগিব। আমি ফাৰ্ষ্ট 3 মাহ নতুনকৈ কলেজলৈ গৈছোঁ, গতিকে কলেজৰ এনভাইৰনমেণ্টটো আমি প্ৰথমতে ভালদৰে উপভোগ কৰিছোঁ, পিছৰ 2 মাহত পঢ়িম, তেনেধৰণে যদি ভাবা তেতিয়াহ'লে হয়তো চিলেবাছখন কমপ্লিট কৰাত প্ৰব্লেম হ'ব, বা তোমালোকে হাই ছেকেণ্ডেৰীত যেনেধৰণে এটা ভাল মাৰ্কছ পাই আহিছিলা হয়তো সেই মাৰ্কছটো নাপাবও পাৰা, ঠিক আছে। আৰু সেইকাৰণে সদায় চেষ্টা কৰিবা, যিহেতু তোমালোকে এতিয়া ডিগ্ৰী ষ্টুডেণ্ট, গতিকে ফাৰ্ষ্টৰ পৰাই পঢ়িবলৈ চেষ্টা কৰা, লাইব্ৰেৰীৰ লগত কানেকশ্যন ৰাখিবা। আৰু এইখিনিয়ে ক'বলগীয়া আছিলে মেইন কথা, ইয়াত ভয় কৰিবলগীয়া নাই। মই ইউনিট ৱাইজ কৈ যাম কোনটো ইউনিট আমি কেনেধৰণে পঢ়িব লাগিব, কেনেধৰণে পঢ়িলে আচলতে আমাৰ চিলেবাছখন সম্পূৰ্ণ হ'ব, এই গোটেইখিনি বিষয়বস্তু আজিৰ ভিডিঅ'টোত আলোচনা কৰা হ'ব। আৰু পঢ়িবলৈ বা পৰীক্ষা দিবলৈ সময় বহুত কম, গতিকে এই 5 মাহ সময়তে আমি নোটছ বনাই, আমি ডায়েগ্ৰাম প্ৰেক্টিছ কৰি, আমাৰ কনচেপ্ট বুজি ফাইনেল এক্সাম আমি দিব লাগিব। আৰু বহুত বেছি ইম্পৰ্টেণ্ট হ'ব ভিডিঅ'টো, আশা কৰোঁ সকলোৱে চাবা। আৰু যদিহে আমাৰ যিটো কোৰ্চ আছে ছাবস্ক্ৰিপশ্যনৰ, সেই কোৰ্চত যদি জইন হ'ব বিচাৰিছা, স্ক্ৰীনত যোনটো হোৱাটছআপ নাম্বাৰ আছে তাত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা, জাষ্ট ফোন নকৰিবা, মেছেজ কৰিব পাৰিবা। আৰু এই কোৰ্চটোৰ ভিতৰত তোমালোকৰ সম্পূৰ্ণ অসমীয়া আৰু ইংৰাজী মাধ্যমত নোটছ লাভ কৰিবা, চিলেবাছ ৱাইজ টপিক ৱাইজ নোটছখিনি লাভ কৰিবা। যদি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট হয় অসমীয়া মিডিয়ামত নোটছ এণ্ড ভিডিঅ' লাভ কৰিবা, আৰু ইংৰাজী মাধ্যমত হ'লে ইংৰাজী মাধ্যমত লাভ কৰিবা। আৰু সেইখিনি PDF আকাৰে তোমালোকক দিয়া হ'ব, ঠিক আছে। একেবাৰে মিনিমাম ফিজ হয়, সেই তোমালোকে ওৱান টাইম পে'মেণ্ট কৰিলেই সম্পূৰ্ণ চিলেবাছখন লাভ কৰিব পাৰিবা, নোটছ এণ্ড ভিডিঅ'ছ। এতিয়া আহিছোঁ চিলেবাছৰ এক্সপ্লেনেশ্যনলৈ। তোমালোকৰ 80 মাৰ্কছৰ টোটেল কুৱেশ্যন আহে, ডেট মিনছ থিয়ৰী আহে, বাকী 20 মাৰ্কছ কলেজৰ পৰা ইণ্টাৰনেল এছেছমেণ্ট হিচাপে দিয়া হয়। গতিকে এই 20 মাৰ্কছৰ ভিতৰত কলেজত তোমালোকৰ 2টা ছেশ্যনেল এক্সাম পাতিব। সেই ছেশ্যনেল এক্সামকেইটাত তোমালোকৰ পাৰফৰ্মেঞ্চ ভাল হ'ব লাগিব। ধৰি লৈছোঁ তোমালোকৰ 20 মাৰ্কছৰ কুৱেশ্যন পাতিলে ফাৰ্ষ্ট ছেশ্যনেলটো, তুমি 20ৰ ভিতৰত 17 মান পাব লাগিব, 17-18 পাব লাগিব, তেতিয়া তুমি 5ৰ ভিতৰত 5 পাবা, ঠিক আছে। ঠিক তেনেধৰণে ছেকেণ্ড ছেশ্যনেলটো যদি তোমাৰ 20 মাৰ্কছৰ এটা এক্সাম হয়, সেইটোৰ ভিতৰতো যদি তুমি 17 to 20ৰ ভিতৰত পাবলৈ চেষ্টা কৰিবা, তেতিয়া তুমি তাৰ পৰা 5 লাভ কৰিবা। ডেট মিনছ এই যিটো এক্সাম পাতে ছেশ্যনেল, সেই ছেশ্যনেল এক্সামকেইটা 10ৰ ভিতৰত তোমালোকে 10 লাভ কৰিব পাৰিবা, যদিহে তোমালোকে ইমানখিনি ফুলফিল কৰিব পাৰা বা ইমানখিনি মাৰ্কছ তোমালোকে লাভ কৰা। 20ৰ ভিতৰত তোমালোকে সদায় চেষ্টা কৰিবা 15+ পাবলৈ, 15+ পাবলৈ সদায় চেষ্টা কৰিবা। আৰু 17 মান পালেতো খুবেই ভাল। নেক্সট কথাটো হৈছে আৰু এটা 5 মাৰ্কছ আহিব তোমালোকৰ যিটো হোম এছাইনমেণ্ট দিব,
নেক্সট কেতিয়াবা গ্ৰুপ ডিছকাশ্যন দিব পাৰে বা চেমিনাৰ প্ৰেজেণ্টেশ্যন দিব পাৰে গতিকে সেইখিনিৰ ওপৰত যিকোনো এটা দিব তাৰ ভিতৰত 5 মাৰ্কছ থাকিব ঠিক তেনেধৰণে এটেণ্ডেঞ্চৰ পৰাও তোমালোকৰ মাৰ্কছ পাবা আৰু এনেধৰণে তোমালোকৰ বাকী যিটো 20 মাৰ্কছ হয় সেই 20 মাৰ্কছটো কলেজৰ পৰা লাভ কৰিবা গতিকে কলেজৰ যিখিনি এক্টিভিটি থাকিব সেইখিনিত আমি ভালদৰে পাৰফৰ্মেঞ্চ কৰাটো বহুত বেছি ইম্পৰ্টেণ্ট কাৰণ এই 20 মাৰ্কছটো তোমালোকক ইন ফাৰ্ডাৰ বহুত বেছি সহায় কৰিব বা অভাৰঅল পাৰ্চেণ্টেজটো ভাল কৰাত যথেষ্টখিনি সহায় কৰিব সেইকাৰণে ছেশ্যনেলৰ যিকেইটা এক্সাম হয়তো এনেকৈ নাভাবিবা যে আমি নপঢ়াকৈ ছেশ্যনেল এক্সামটো দি দিছোঁ কি আহিব আৰু পঢ়িছোঁ ফাইনেল এক্সামিনেশ্যনলৈ পঢ়িম গতিকে সেইটো নাভাবিবা কাৰণ সেই 10 মাৰ্কছৰ ছেশ্যনেল মাৰ্কছৰ পৰা যিটো 10 মাৰ্কছ যাব সেই 10 মাৰ্কছটো যথেষ্টখিনি সহায় কৰিব সদায় কলেজৰ এটেণ্ড থাকিব লাগে ক্লাছ কলেজলৈ গ'লেই নহয় আচলতে ক্লাছত এটেণ্ড থাকিব লাগে কাৰণ সেইটো এটা বহুত ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে লগতে যিখিনি গ্ৰুপ ডিছকাশ্যন হয় বা চেমিনাৰ প্ৰেজেণ্টেশ্যন হয় সেইখিনিও আমি ভালদৰে কৰিব লাগে যাতে আমি এই 20 মাৰ্কছটো আমি এটা ভাল মাৰ্কছ লাভ কৰিব পাৰোঁ যিটো আমাক কলেজে দিব ঠিক আছে এইটো নহয় যে তোমাক কলেজে এনেই দিব গতিকে তোমাৰ ভাল পাৰফৰ্মেঞ্চ চাইহে কলেজে সেই নাম্বাৰটো তোমাক দিব এতিয়া বাকী 80 মাৰ্কছৰ যিখিনি থিয়ৰী আহিব সেই থিয়ৰীৰ ভিতৰত 1 মাৰ্কৰ কুৱেশ্যন আহে 4 মাৰ্কৰ কুৱেশ্যন আহে আৰু এটা ইউনিটৰ হয়তো 12 মাৰ্কছো আহিব আৰু বাকী ইউনিটকেইটাৰ 11 মাৰ্কৰ লং কুৱেশ্যন অহা দেখা যাব আৰু 4 মাৰ্কৰ 4টা কুৱেশ্যনৰ 16 নাম্বাৰ আহিব এনেধৰণে কুৱেশ্যনখিনি প্ৰেজেণ্ট কৰা হয় আৰু লগতে প্ৰত্যেকটো ইউনিটৰ দুটা লং কুৱেশ্যন থাকে ধৰি লৈছোঁ ইউনিট নাম্বাৰ 1ৰ এ আহিব অৰ 1ৰ বি আহিব গতিকে এ আৰু বিৰ ভিতৰত যিকোনো এটা কৰিলেই হ'ব এইটো প্ৰয়োজনীয় নহয় যে তুমি এ আৰু বি দুইটাই কৰিব লাগিব যিহেতু অৰ দিব অৰৰ ভিতৰত হয়তো তুমি যদি পাৰা এটো কৰিবা নতুবা বিটো কৰিবা আৰু নেক্সট কথাটো হৈছে মাধ্যমৰ দুইখন মাধ্যমৰে বুক পোৱা যায় অসমীয়া মাধ্যমৰো বুক পোৱা যায় আৰু ইংৰাজী মাধ্যমৰো বুক পোৱা যায় আৰু ইংৰাজী মাধ্যমৰ বুক যদি ক'বলৈ যাওঁ তেতিয়াহ'লে এখন ষ্টেণ্ডাৰ্ড বুক লোৱাটো বেছি ভাল হয় কাৰণ যোনখন চিলেবাছ ৱাইজ বুক ওলায় সেইখন হয়তো কেতিয়াবা বহুত দেৰিকৈ পাব্লিছ হয় বা বহুত দেৰিকৈ পায় আৰু সেইকাৰণে এই মাইক্ৰ' ইকনমিক্সৰ যোনখন পেপাৰ হয় সেই পেপাৰখনৰ কাৰণে যদি এইচ এল আহুজা বুকখন এবাৰ তোমালোকে কিনি লোৱা সেই বুকখনত পিছলৈকে হৈ যাব ইন ফিউচাৰ যদি তোমালোকে মাষ্টাৰ ডিগ্ৰী MA কৰা তেতিয়াও সেই বুকখনে তোমালোকক যথেষ্টখিনি হেল্প কৰিব বা মাইক্ৰ' ইকনমিক্সৰ যিখিনি পেপাৰ পাবাগৈ 3rd ছেমিষ্টাৰত সেই পেপাৰকেইখনতো তোমালোকৰ সেই একেখন বুকে হৈ যাব আকৌ বাৰে প্ৰতি এখন বুক কিনিব নালাগে আৰু বাকী যিখিনি অসমীয়া মিডিয়ামৰ বুক ওলায় সেই অসমীয়া মিডিয়ামৰ বুকখিনি তোমালোকৰ ছেমিষ্টাৰ ৱাইজ ওলায় গতিকে তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰৰ কাৰণে এখন বুক কিনিব লাগিব ঠিক তেনেধৰণে আকৌ ছেকেণ্ড ছেমিষ্টাৰৰ কাৰণে এখন বুক কিনিব লাগিব গতিকে এখন ছেমিষ্টাৰ ৱাইজ ইউনিট ৱাইজ ইয়াত যিমানখিনি টপিক আছে সেইখিনি অনুপাতেহে তোমালোকে বুকখিনি লাভ কৰিব পাৰিবা এইখিনি হৈছে তোমালোকৰ বুকৰ ওপৰত ক'বলগীয়া কথা আৰু বুকৰ কি বুক ফ'ল' কৰিব লাগে সেই সম্পৰ্কে অলৰেডি ভিডিঅ' দিয়া হৈছে ভিডিঅ'টো চাই ল'বা আজি জাষ্ট আমি আলোচনা কৰিবলৈ লৈছোঁ ইউনিটখিনি আমি কেনেধৰণে পঢ়িম এতিয়া ফাৰ্ষ্ট যোনটো ইউনিট আছে সেই ইউনিটটোৰ পৰা 15 মাৰ্কৰ কুৱেশ্যন আহিব য'ত আছে এক্সপ্ল'ৰিং দ্য ছাবজেক্ট মেটাৰ অফ ইকনমিক্সৰ যিখিনি ছাবজেক্ট মেটাৰ থাকিব সেই বিষয়বস্তুখিনি আমি ইয়াত আলোচনা কৰিব লাগিব ফাৰ্ষ্টটো হৈছে হোৱাই ষ্টাডি ইকনমিক্স আমি ইকনমিক্স কিয় অধ্যয়ন কৰিব লাগে দ্য স্ক'প এণ্ড মেথড অফ ইকনমিক্স দ্য scarcity and choice, type of microeconomics analysis, goals of microeconomics growth and efficiency, the economics problem, the question of what to produce, how to produce and how to distribute. এখিনি হৈছে these are the central problem of an economy. এখন ইকনমি যিখিনি কেন্দ্ৰীয় সমস্যা সেই কেন্দ্ৰীয় সমস্যাখিনি আমি ইয়াত আলোচনা কৰিব লাগিব ব্যষ্টিবাদী অৰ্থবিজ্ঞানৰ যিখিনি টাইপছ আছে তাৰ প্ৰকাৰখিনি আলোচনা কৰিব লাগিব দ্য মডেল ইকনমিক্স যিখিনি মডেল ধৰা ষ্টেটিক মডেল কম্পাৰেটিভ মডেল আৰু আমি ডাইনামিক মডেল ইকনমিক্সৰ সেই মডেলখিনি এই ইউনিটটোত আমি আলোচনা কৰিব লাগিব ভেৰিফিকেশ্যন এণ্ড জেনেৰেল ফিচাৰ্ছ অফ ইকনমিক মডেল দ্য বেচিক কম্পিটিটিভ মডেল দ্য প্ৰাইচেছ প্ৰপাৰ্টি ৰাইটছ এণ্ড প্ৰফিটছ ইণ্টেনচিভ এণ্ড ইনফৰ্মেশ্যন দ্য ৰেচনেল এণ্ড ইকনমিক ছিষ্টেম কমাণ্ড দ্য ফ্ৰী মাৰ্কেট এণ্ড মিক্সড ইকনমিক্স দ্য system and role of government and reading and working with graph application of macroeconomics so application of macroeconomics বহুত important হয় আমি macroeconomicsৰ কেনেধৰণে প্ৰয়োগ কৰিব পাৰোঁ বা macroeconomicsৰ কিসেকে বিষয়বস্তুখিনি কি এই গোটেই ইউনিটটো আচলতে
আমি যেটো মডেল হয় সেই মডেলবিলাকত আমি ইয়াৰ যিখিনি তোমাৰ ডায়াগ্ৰাম হয় সেই ডায়াগ্ৰামখিনি লাভ কৰিম লগতে আমি এক্সপ্লেইন কৰিব লাগিব ঠিক আছে এই ইউনিটটো আমাৰ এক্সপ্লেনেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব আৰু লগতে কিন্তু যিখিনি মডেল আছে সেই মডেলবিলাক তোমালোকে উইথ ডায়াগ্ৰাম প্ৰেজেন্ট কৰিব লাগিব ঠিক আছে নেক্সট যেটো ইউনিট নাম্বাৰ 2 আছে হেটো মানে সৰু ইউনিট হয় বাকি যেমানখিনি ইউনিট আছে আৰু এই সিলেবাসখন যথেষ্ট ভাষ্ট এখন সিলেবাস যথেষ্ট দীঘল হয় সিলেবাসখন সো ইউনিট নাম্বাৰ 2 আছে সাপ্লাই এণ্ড ডিমান্ড সাপ্লাই এণ্ড ডিমান্ডটো সম্পূৰ্ণৰূপে আমি ইয়াত কনসেপ্টটো আলোচনা কৰিব লাগিব লগতে ডায়াগ্ৰাম আলোচনা কৰিব লাগিব কাৰণ এই ইউনিটটোত আমি বহুত ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব গটে ডায়াগ্ৰাম প্ৰেক্টিছটো বহুত বেছি ইম্পৰ্টেন্ট হয় the market and competition determinants of individual demand and supply schedule and demand and supply curve market versus individual demand supply shift in demand supply curve demand and supply together how price allocate resource elasticity and its application the control on prices taxes and cost of taxation consumer surplus producer surplus and the efficiency of the market গটিকে এই টুনটো ইউনিট হয় কি ইউনিটটো আমি কনসেপ্ট জানিব লাগিব প্লাস ডায়াগ্ৰাম আৰু যিমান তুমি ডায়াগ্ৰাম আঁকিবা সিমানেই তোমাৰ কাৰণে ভাল হ'ব কাৰণ ডায়াগ্ৰামৰ কনসেপ্টটো এনেকুৱা হয় যে কিছুমান ডায়াগ্ৰাম আমি জানো খুব আমাৰ চকুৰ সন্মুখতে থাকে বা আমি জানো যে এটো একেবাৰে ইজি ডায়াগ্ৰাম গটিকে মই ডাইৰেক্ট গৈ পেলাই এক্সামতে ড্ৰ কৰিম কিন্তু হেতু নহয় গটিকে সেই ডায়াগ্ৰামখিনি আমি ঘৰত প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ ডায়াগ্ৰামটো এটা টাইম কনজিউমিং হয় গটিকে যিমান সোনকালে তুমি পৰীক্ষাত ডায়াগ্ৰামটো ড্ৰ কৰিব পাৰিবা সিমানেই তুমি এডভান্টেজ লাভ কৰিব পাৰিবা কাৰণ এই গোটেই পেপাৰখন তুমি 3 ঘণ্টাৰ সময়ৰ ভিতৰত তুমি পেপাৰ কমপ্লিট কৰিব লাগিব গটিকে সেই 3 ঘণ্টাৰ সময়ৰ ভিতৰত শৰ্ট কুৱেশ্যন আৰু 4 মাৰ্কৰ 4টা লং কুৱেশ্যনখিনি গোটেইখিনি কমপ্লিট কৰাটো আসলতে যথেষ্ট সময় লাগে গটিকে পেপাৰখন ভালদৰে কমপ্লিট কৰিবলৈ হলে যিমান কম সময়তে আমি পৰীক্ষাৰ ডায়াগ্ৰামটো ড্ৰ কৰিব পাৰো সিমান মানে আমি কি বাকি এক্সপ্লেনেশ্যনখিনি লিখিবলৈ আমাৰ সময় থাকে আৰু সেই কাৰণে যিমান পাৰি ঘৰত ডায়াগ্ৰাম ড্ৰ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট আৰু এই ইউনিটটো এনেকুৱা হয় যদি তুমি ডায়াগ্ৰামটো ভালদৰে জানা তেতিয়াহলে তুমি এক্সপ্লেনেশ্যন কৰিব পাৰিবা আৰু যদি তুমি ভালদৰে এক্সপ্লেনেশ্যনটো বুজি পোৱা তেতিয়াহলে ডায়াগ্ৰামটো ড্ৰ কৰিব পাৰিবা গটিকে এই ইউনিটটোত বহুত বেছি ডায়াগ্ৰাম আছে প্ৰত্যেকটো কনসেপ্টে আমি ডায়াগ্ৰাম আঁকিবই লাগিব আৰু ডায়াগ্ৰাম অনুসৰি তাৰ যিখিনি কনসেপ্ট একি পইণ্ট হিচাপে আমি মনত ৰখাটো ইম্পৰ্টেন্ট হয় ইউনিট নাম্বাৰ 3 আছে হাউসহোল্ড বিহেভিয়াৰ এণ্ড কনজিউমাৰ চইচ এই ইউনিটটো তোমালোকে বহুত বেছি টাইম দিব লাগিব বাকি ইউনিটতকৈ কাৰণ এই ইউনিটটোত আমি পঢ়িব লাগিব দ্য কনজাম্পশ্যন decision budget constraint consumption and income price change demand for all other goods and price change description of preference representing preference with indifference curve properties of indifference curve consumer's optimum choice income and substitution effect labor supply and saving decision between it is why এই যেটো ইউনিট হয় এই ইউনিট বিলাকৰ ভিতৰত যিখিনি ইনডিফাৰেন্স কাৰ্ভৰ প্ৰপাৰ্টি ইনডিফাৰেন্স কাৰ্ভ সেইখিনিও আসলে প্ৰপাৰ্টিখিনি অকল পৰীক্ষা লিখি থৈ আহিলে নহয় যদি আমি তাৰ ডায়াগ্ৰামখিনি ড্ৰ কৰি দেখাবলগীয়া হয় বাজেট কনষ্টেণ্টৰ যিখিনি কনসেপ্ট হয় বা ইনডিফাৰেন্স কাৰ্ভ এণ্ড বাজেট কনষ্টেণ্ট কেনেধৰণে আসলে তাৰ ইকুইলিব্ৰিয়াম হয় সেইখিনি আমি আলোচনা কৰিব লাগিব আৰু বেছিক কথা যে এই ইউনিটটোত যিখিনি ইফেক্ট আছে ঠিক আছে সেই সাবস্টিটিউশন ইফেক্ট হয় ইনকাম ইফেক্ট সাবস্টিটিউশন ইফেক্ট এই ইফেক্ট গিটা কিন্তু বহুত বেছি ইম্পৰ্টেন্ট এই ইফেক্ট গিটাৰ যিটা ডায়াগ্ৰাম হ'ব সেই ডায়াগ্ৰাম গিটা কিন্তু ঘৰত প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট কাৰণ ষ্টুডেন্টৰ কি হয় এই ডায়াগ্ৰাম গিটা প্ৰেক্টিছ কৰোতে বহুত বেছি ভুল হৈ যায় এই কাৰ্ভ গিডাল গতিকে সেই ইউনিটটোৰ ভিতৰত এই অন্য হলো এই যেটো ইনকাম ইফেক্ট হওক সাবস্টিটিউশন ইফেক্ট হওক এই ইফেক্ট গিটাৰ ডায়াগ্ৰামটো ঘৰত ভালদৰে প্ৰেক্টিছ কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে Next unit number 5 যদি 4 যদি চাও সেই 4 ইউনিটটো হৈছে ফার্ম এন্ড মার্কেট স্ট্রাকচার পারফেক্ট মার্কেট স্ট্রাকচার আমি পারফেক্ট কম্পিটিশনৰ বিষয়ে ইয়াত আসলে পঢ়িব লাগিব বিহেভিয়াৰ অফ প্ৰফিট ম্যাক্সিমাইজিং ফার্ম এন্ড প্ৰডাকশন process the short term cost curve and output decision relationship output decision revenue cost and profit maximizing output
output in long run cost, economies and diseconomies of scale, আৰু imperfect competition ভিতৰত আমি monopoly and antitrust policy, government policies towards the competition, monopolistic and oligopoly competition. এই গোটেই মাৰ্কেটখিনি আমি ইয়াত পঢ়িব লাগিব। যিমানখিনি ফাৰ্ম আছে তোমাৰ পাৰফেক্ট কম্পিটিশ্যন হওক, মনোপলি মাৰ্কেট হওক, মানে পূৰ্ণ প্ৰতিযোগিতামূলক বজাৰ, একচেটিয়া বজাৰ, একচেটিয়া প্ৰতিযোগিতামূলক বজাৰ, স্বল্প প্ৰতিযোগিতামূলক বজাৰ, এই গোটেই বিষয়বস্তুখিনি আমি আলোচনা কৰাৰ লগতে ইয়াৰ যিখিনি শ্বৰ্ট ৰান এণ্ড লং ৰান কাৰ্ভ আছে, সেই কাৰ্ভবিলাক, কষ্ট কাৰ্ভবিলাক, ব্যয় ৰেখাবিলাক, সেই ব্যয় ৰেখাবিলাকো এই ইউনিটটোত আমি পঢ়িব লাগিব। ঠিক আছে, গতিকে এই ইউনিটটো সম্পূৰ্ণ তোমালোকৰ কনচেপ্টটো আছে, ডায়াগ্ৰামো আছে। প্ৰত্যেকটো কনচেপ্টতে আমি আচলতে ইয়াত ডায়াগ্ৰামখিনি আমি ড্ৰ কৰিব লাগিব। গতিকে বহুত বেছি ইম্পৰ্টেণ্ট হয় ডায়াগ্ৰামৰ কাৰণে। ইউনিট নাম্বাৰ 5ত তোমালোকৰ 20 মাৰ্কছ আহে। সেই ইউনিটটোত আমি পঢ়িব লাগিব ইনপুট মাৰ্কেট বেচিক কনচেপ্ট, লেবাৰ মাৰ্কেট, firm using only one variable factors of production, firm employing two variable factors of production in short run and long run, land market determination in rent and value of output produce on land, firm profit maximization condition in input market, input demand curve, shift in input demand curve, resource allocation and the mix of output in competitive market and disturbance of income. ঠিক আছে, এই ইউনিটটোত আমি যিখিনি ৰেণ্ট হয়, খাজনাৰ বিষয়ে আমি পঢ়িব লাগিব। ভূমিত যিখিনি খাজনা হয় সেই খাজনাখিনিৰ বিষয়ে পঢ়িব লগাৰ লগতে যিখিনি পৰিৱৰ্তনশীল বিধি, সেই এই বিধিখিনি আমি পঢ়িব লাগিব। গতিকে এইটো আমি কনচেপ্ট প্লাছ ইয়াতো ডায়াগ্ৰাম আছে, ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব। গতিকে অভাৰঅল এই ইউনিটটো গোটেই ইউনিটকেইটাৰ ভিতৰত ইউনিট নাম্বাৰ 5টো যথেষ্ট এটা দীঘল ইউনিট হয়। গতিকে তোমালোকে ভালদৰে পঢ়াটো, যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট, গতিকে সেই অসমীয়া মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে এই ইউনিট নাম্বাৰ 5টোৰ ভালদৰে প্ৰেজেণ্ট কৰাটো ইম্পৰ্টেণ্ট, কাৰণ ইয়াত লিখাখিনি ভাল হ'ব লাগিব। অকল ডায়াগ্ৰামেই নহয়, ডায়াগ্ৰামৰ লগতে তুমি সেই ডায়াগ্ৰামটো কেনেধৰণে এক্সপ্লেইন কৰিছা সেইটো আচলতে ইম্পৰ্টেণ্ট হয়। যদি মই কওঁ ইউনিট নাম্বাৰ 2 হওক, সেই বা ইউনিট নাম্বাৰ 1 হওক বা ইউনিট নাম্বাৰ 5 হওক, এই ইউনিটখিনি তুমি ডায়াগ্ৰামটো বুজি পাইছা, সেই অনুপাতে এক্সপ্লেইন কৰিছা। কিন্তু ইউনিট নাম্বাৰ 5 এটা ইউনিট হয় যিখিনি অসমীয়া মিডিয়ামৰ ষ্টুডেণ্ট এবাৰ ইংৰাজী মাধ্যমত লিখিবলৈ বিচাৰিছা, ডায়াগ্ৰামটো ড্ৰ কৰাৰ লগতে আমি সেই ডায়াগ্ৰামটো কেনেধৰণে এক্সপ্লেইন কৰিছোঁ, সেই এক্সপ্লেনেশ্যনখিনি আমি যেতিয়া ইংৰাজীত দিম, সেইখিনি ভালদৰে পঢ়াটো, কনচেপ্টটো ভালদৰে বুজাটো বহুত বেছি ইম্পৰ্টেণ্ট। আৰু এইটো কেতিয়াও নকৰিবা যে ইকনমিক্সৰ কিবা এটা টপিক তুমি মুখস্থ কৰিছা, পৰীক্ষাত গৈ পেলাই লিখিছা, সেইটো ভাবলৈ কেতিয়াও নাযাবা। কাৰণ যেতিয়া এটা ছাবজেক্টত আমি মেজৰ লওঁ, ইকনমিক্সতেই লওক বা বেলেগ ছাবজেক্টেই লওক, এইটো নহয় যে তোমাৰ চিলেবাছত যোনটো টপিক আছে সেই টপিকটোকে পোনপটীয়াকৈ তোমাক কুৱেশ্যন সুধিব। কেতিয়াবা সেই এটা কনচেপ্টৰ ভিতৰৰ পৰা এটা কুৱেশ্যন বনাই পেলাই পৰীক্ষাত কুৱেশ্যনটো গৈছে, বহুত ক্ষেত্ৰতে দেখা যায় তেনেকুৱা। এতিয়া ধৰি লৈছোঁ তোমাৰ the firm using only one variable factors of production, ঠিক আছে। সেই one variable factors of তুমি নাভাবিবা যে পৰীক্ষাত এই লাইনটোকে দিছে, গতিকে এইটো তুমি কাৰণ এইটো এটা লং কুৱেশ্যনৰ ভিতৰত পৰে, গতিকে এই লং কুৱেশ্যনটো ইয়াত থকাৰ নিচিনাকৈ তুমি জাষ্ট গৈ পেলাই পৰীক্ষাত তেনেধৰণে দিব সেইটো নহয়। সেই কুৱেশ্যনটোৰ ভিতৰৰ পৰা এটা কুৱেশ্যন বনাই দিব, গতিকে তাক তুমি বা এটা ষ্টেটমেণ্ট দি দিব, সেই ষ্টেটমেণ্টটো তুমি এক্সপ্লেইন কৰিব লাগিব। তাৰ কাৰণে গোটেই কনচেপ্টটো বুজি পোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট, কাৰণ বুজিলে এটা টপিকৰ ওপৰত যেতিয়া আমাৰ জ্ঞান থাকে, আমি সেই টপিকটোৰ ওপৰত যি কুৱেশ্যনেই নহওক সকলো ধৰণৰ কুৱেশ্যনে আমি এটেম্প কৰিব পাৰোঁ। গতিকে এনেধৰণে প্ৰিপেয়াৰ কৰিবা। এইটো নহয় যে মই আজি টপিক নোট এটা লিখিছা, তুমি সেই নোটটো তুমি বাৰে প্ৰতি মুখস্থ কৰিছা, মুখস্থ কৰি পেলাই যদি পৰীক্ষাত তুমি ঘৰত প্ৰেক্টিছ কৰি যোৱা, কুৱেশ্যনটো যদি নাহে, ঠিক আছে, কুৱেশ্যনটো যদি তেনেধৰণে ষ্টেটমেণ্ট ৱাইজ এটা কুৱেশ্যন দি দিয়ে, তেতিয়া যদি তোমালোকে ভাবা এই কুৱেশ্যনটোতো মই পঢ়াই নাছিলোঁ, গতিকে এইটো পৰীক্ষাত আহিছে, এইটোতো মই কোনোদিন পঢ়া নাই, গতিকে মই এই ঘৰত এইটোহে পঢ়ি আহিছিলোঁ, গতিকে এইটো মই এৰি থৈ আহিছোঁ বা মই জনা নাই, আৰু হয়তো তুমি তাৰ ঠাইত অন্য এটা কুৱেশ্যন তুমি লিখি থৈ আহিছা, কিন্তু তুমি ঘৰত যোনটো কুৱেশ্যন পঢ়ি গৈছিলা সেইটোৱে আহিছে। সেই কনচেপ্টটো ডাইৰেক্টলি নহয়, ইনডাইৰেক্টলি তোমাক কুৱেশ্যনটো সুধিছে, ঠিক আছে। আৰু যেতিয়া আমাৰ টপিক এটাৰ ওপৰত সম্পূৰ্ণ জ্ঞান থাকে, তেতিয়া সেই খেলিমেলিখিনি নহয়। আৰু সেইকাৰণে সদায় চেষ্টা কৰিবা ইকনমিক্সত যেতিয়া মেজৰ লৈছা, কনচেপ্টটো মুখস্থ কৰাতকৈ কনচেপ্ট বুজাত বেছি তোমালোকে এডভান্টেজ লাভ কৰিবা। নেক্সট আছে input demand, the capital market and investment decision, meaning and types of capital, investment and depreciation, the capital market, capital income, interest and profits, financial market actions, the capital accumulation and
allocation, demand for new capital and investment decision. So বাকি আমি এই ইউনিটটো যিমানখিনি দেখিলোঁ প্ৰত্যেকটো কিন্তু ইউনিটৰ দুটা কুৱেশ্যনেই আহিব এই ইউনিট নাম্বাৰ 4টো যদি চোৱা তাৰ দুটা আহিব লং কুৱেশ্যন দুটাৰ ভিতৰত যিকোনো এটা কৰিব লাগিব ইউনিট নাম্বাৰ 5টো তেনেধৰণে তোমাৰ দুটা লং কুৱেশ্যন আহিব তাৰ ওপৰত তুমি যিকোনো এটা লং কুৱেশ্যন কৰিলেই হ'ব এনেধৰণে তোমালোকৰ যিখিনি কুৱেশ্যন হয় সেই কুৱেশ্যনখিনি আহে আৰু সেই অনুপাতে তোমালোকে নিজকে প্ৰিপেয়াৰ কৰিব লাগিব ঠিক আছে আৰু বাকি গোটেই পেপাৰখনৰ ভিতৰত যেটো ইউনিট নাম্বাৰ 2 হয় ইজি ইউনিট হয় কিন্তু এই ডায়াগ্ৰাম বহুত বেছি গোটেই পেপাৰখনৰ ভিতৰত তোমালোকে ইউনিটটোতে বাধাতকে বেছি ডায়াগ্ৰাম পাবা ইউনিট নাম্বাৰ 2 হয় আৰু বাকি ইউনিট নাম্বাৰ 1ত আমি এক্সপ্লেনেশ্যন বেছি কৰিব লাগিব আমি লিখাটো বেছি লিখিব লাগিব বাকি ইয়াত ডায়াগ্ৰামো আছে এটো নহয় যে ইয়াত ডায়াগ্ৰাম এটাও নাই ডায়াগ্ৰামো আছে কাৰণ ইকনমিক্সৰ যিখিনি মডেল আছে সেইখিনি আমি ডায়াগ্ৰাম বেস হয় আৰু লগতে তোমাৰ ইউনিট নাম্বাৰ 5 টো যথেষ্টটা দীঘল ইউনিট এইটো আমি ডায়াগ্ৰামৰ লগতে এক্সপ্লেনেশ্যনৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব সেইকাৰণে যিখিনি ইংৰাজী মাধ্যমৰ ষ্টুডেণ্ট সেইখিনি বাৰু লিখাখিনি হৈ যাব আৰু ভয় খাই আছে অসমীয়া মিডিয়ামৰ খিনি যেবাৰ যেহেতু প্ৰথম ইংৰাজী মাধ্যমৰ লিখিম বুলি ভাবিছা গতিকে তোমালোকে ফাৰ্ষ্টৰ পৰাই পঢ়িবলৈ চেষ্টা কৰিবা মই আশা কৰোঁ সকলোৱে ভাল হ'ব আৰু এটা পজিটিভ ভাইব লৈ পেলাই তোমালোকে ষ্টাৰ্ট কৰা যেহেতু পঢ়িবলৈ লৈছা আৰু প্ৰথমৰ পৰাই পঢ়ি যোৱা কাৰণ সেমিষ্টাৰ সিস্টেমটোৰ পৰীক্ষা খুব সোনকালে হয় গতিকে হাই সেকেন্ডাৰীত পঢ়াৰ দৰে পঢ়িলে এতিয়া নহ'ব সিৰিয়াসকে পঢ়া ভাল হোৱা আৰু কলেজৰ যিখিনি আদাৰ্স এক্টিভিটি থাকে সেইখিনিতো পাৰ্টিসিপেট কৰিব লাগে এটো নহয় যে বৰ্তমান সময়ত আমি অকল পৰীক্ষা কেন্দ্ৰিক হৈ পেলাই অকল সিলেবাসখনে বা আমি অকল কোৰ্সটোতে মানে মন দিছো এটো নহয় বাকি কলেজৰ যিখিনি এক্টিভিটি আছে সেইখিনিও আমি পাৰ্টিসিপেট কৰিব লাগে ঠিক আছে আৰু সেই অনুপাতে ইন ফাৰ্দাৰ যিখিনি কম্পিটিটিভ এক্সাম আছে সেইখিনি কাৰণেও তোমালোকে প্ৰিপেয়াৰ কৰা গতিকে এখন টেবল বনাই লোৱা গতিকে এইখিনি সময় মই পঢ়াত দিম বা এইখিনি মোৰ অন্য এক্টিভিটিজ থাকিব এইখিনি মোৰ অন্য ইন ফাৰ্দাৰ যিখিনি মই কম্পিটিটিভ এক্সাম দিম সেইখিনিৰ কাৰণে মই নিজকে প্ৰিপেয়াৰ কৰিম এনেধৰণে তোমালোকে শিডিউল বনাই পেলাই পঢ়া গতিকে এতিয়াৰ পৰাই তোমালোকে অন্য যিখিনি কম্পিটিটিভ এক্সাম আছে সেইখিনিও তোমালোকে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিবা মই আশা কৰোঁ এনেধৰণে কৰিলে তোমালোকৰ খুব সোনকালে সফলতা লাভ কৰিব পাৰিবা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই ধন্যবাদ